এয়া আকৌ টেঙামৰা শাক অলপ ধুই লৈছোঁ দালি তৰকাৰী বনাবলৈ। আৰু এয়া ভাতকেৰেলা, ঘৰৰে ভাতকেৰেলা কিন্তু দেই, আৰু মটৰ সৈতে আৰু আলু সৈতে এয়া ভাজি এখন বনালোঁ। আৰু বেছি বনোৱা নাই, ইমানেই বনালোঁ। লগতে এয়া ৰাতিপুৱা পমিষ্টৰ স্কুললৈ আজি যাবলৈ ওলালোঁ। হাতৰ আৰু চোৱা খেদি এয়া মেলি মাক বাঢ়ি আহি ধুনীয়াকৈ আছোঁ আৰু বাপেক স্কুল পুতেক যাবলৈ লাহে আহিছে। লাহে আহিব আৰু আমাৰ আৰু বৰমাষ্টৰ সেই সোপাহে দুইজন খোজকাঢ়ি খোজকাঢ়ি লাহে অকণমান লাহে আহিছে। আগবাঢ়িছে। আৰু বৰষুণ দিব বুলি আমি খৰধৰকৈ এনেদৰে ওলালোঁ তিনিওজন। আৰু এয়া হ'ল মই ল'ৰাক স্কুলত থৈ ঘৰ পাই গ'লোঁ। আৰু লগতে তাই শাক বাচি আছে শাকে মাছে বনাবলৈ, আৰু লগতে পকৰি। আৰু মই সকলোখিনি ভালপোৱা বস্তুৱে আজি আৰু ধুনীয়াকৈ এক থালি ভাত খাই দিলোঁ আজি। আৰু এনেদৰে মই খায়ো ভাল পাওঁ, শাকে মাছে জোল আৰু লগতে পকৰি। আৰু ল'ৰাক স্কুলৰ পৰা আনিবৰ সময়তে এনেদৰে বৰষুণ দিছে। মই আহি বিবাহ ভৱনৰ ওচৰতে গেট এখন আছিলে, তাতে আহি ৰখিলোঁ। মানে ব্লাউজলৈকে তিতিছে, ইমানেই বৰষুণ। বেটেৰীত উঠি আহিলোঁ, বেটেৰীটো উঠিব নোৱাৰি, বহুতেই বৰষুণ। এয়া আকৌ আজি দিও অলপমান বাচন নাছিলে, ধুলোঁ। ধুই পখালি কাপোৰ অলপ আছিলে, ধুলোঁ। আৰু হাতৰ চোৱা খেদা কাপোৰখিনিও অলপমান ৰ'দত এনেদৰে মেলি থলোঁ। আৰু এইখিনি কাপোৰ শুকালে, আৰু সেইখিনি আনিলোঁ। আকৌ অলপ আছিলে কাপোৰ, সেইখিনি গৈ মেলিলোঁগৈ। আৰু গোটেই কাপোৰ একদম মানে গোট খাইছে। এতিয়া ধুনীয়াকৈ ভাগে ভাগে জাপি পেলাই ৰাখিব লাগিব। আৰু ধুনীয়াকৈ মই কাপোৰখিনি জাপি ল'লোঁ। আৰু এনেদৰে ঘৰৰ কিছু কিছু কাম আপোনালোকৰ আগত আগবঢ়াওঁ। আৰু সকলো সময়খিনি নোৱাৰোঁ আপোনালোকৰ আগত আগবঢ়াব, কিছু কিছু সময় এনেদৰে আগবঢ়াওঁ। আৰু এয়া ৰাতি সাঁজৰ বাবে সৰু মাছ আহি গ'ল। আজিলৈ আহিছোঁ, নেক্সট এবিধ লগ পাম।